নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 ফেব্ৰুৱাৰী। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত কৃষকসকলে পাব ডাঙৰ উপহাৰ, কিন্তু এই বিশেষ কাম নকৰিলে বন্ধ হ'ব আপোনাৰ কিস্তি। পিএম কিষাণ লৈ বিগ আপডেট। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ আজিয়েই কৰক এই বিশেষ কাম। গুৱাহাটীতে হৈছিল জুবিন কাণ্ডৰ পৰিকল্পনা। জুবিন গাৰ্গৰ ঘটনাক লৈ মন্তব্য জ্যেষ্ঠ অধিবক্তাৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল বিগ আপডেট। ফেব্ৰুৱাৰী মাহৰ শেষফালে বা মাৰ্চ মাহৰ আৰম্ভণিতে লাভ কৰিব পাৰে ধন। আজিয়েই পৰীক্ষা কৰক পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট। দেশৰ কোটি কোটি কৃষক অপেক্ষাৰত পিএম কিষাণৰ 22 নং কিস্তিৰ বাবে ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম, অন্যথা বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট বাধ্যতামূলক। পিএম কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব EKYC আপডেট, অথবা আজিয়েই যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। ফাৰ্মাৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে নাই। প্ৰথমে যাওক অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ। নো ইয়ৰ ষ্টেটাছ বিকল্পত ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি তালিকাত চাব পাৰিব আপোনাৰ যোগ্যতা। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। পৰিকল্পিতভাৱে জুবিন গাৰ্গক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচনা হৈছিল। 50,000 টকা দৰমহা পোৱা সিদ্ধাৰ্থই জুবিন গাৰ্গৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰিছিল। গুৱাহাটীত ৰচনা কৰা ষড়যন্ত্ৰক বাস্তৱায়িত কৰা হৈছিল ছিংগাপুৰত। কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি সম্পূৰ্ণ। শুনানিৰ অন্তত বিস্ফোৰক মন্তব্য অধিবক্তাৰ। পৰিকল্পিতভাৱে জুবিন গাৰ্গক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচনা হৈছিল। 50,000 টকাৰ দৰমহা পোৱা সিদ্ধাৰ্থই জুবিন গাৰ্গৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰিছিল। গুৱাহাটীত ৰচনা কৰা ষড়যন্ত্ৰক বাস্তৱায়িত কৰা হৈছিল ছিংগাপুৰত। কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি সম্পূৰ্ণ হৈছে। শুনানিৰ অন্তত বিস্ফোৰক মন্তব্য অধিবক্তাৰ।